নমস্কাৰ, আজি হৈছে 11 ডিচেম্বৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰিলে এক বৃহৎ মন্তব্য। এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। মাজত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই দাখিল কৰা হ'ব হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিট আৰু ন্যায় পাব আমাৰ জুবিন গাৰ্গে। আৰু জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব, অৰ্থাৎ শাস্তি পাব। আৰু SITয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে পৰীক্ষা কৰিব আদালতে, আৰু দোষীক আদালতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব। জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তদন্তৰ ক্ষেত্ৰত কালিৰ পৰা পুলিচৰ কাম শেষ, আৰু কাইলৈৰ পৰা আদালতে আৰম্ভ কৰিব নিজৰ কাম। আৰু মুখ্যমন্ত্ৰীৰ বিশ্বাস, আদালতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিলৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য। দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব, আৰু SITয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পাছতেই পৰীক্ষা কৰিব আদালতে, আৰু তাৰ পাছতেই দোষীক আদালতে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব। জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ভোট চুৰিক লৈ সদনতে অমিত শ্বাহক চেলেঞ্জ এইবাৰ ৰাহুল গান্ধীৰ। ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ। সাহস আছে যদি মোৰ 3খন সংবাদ মেলক লৈ বিতৰ্ক কৰক, আৰু কিদৰে ভোট চুৰি হয় তাৰ ব্যাখ্যা আগবঢ়াওক অমিত শ্বাহে। সদনৰ বাহিৰতো সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰণ এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। আৰু মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। EVM আৰু ভোটাৰ তালিকাক লৈ মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, আৰু বিজেপিৰ নেতাই আহি হাৰিয়ানা আৰু বিহাৰত ভোট দি যায়। মই মোৰ সংবাদ মেলত সেই কথা তথ্য সহকাৰে উদঙাইছোঁ, কিন্তু ইয়াক লৈ উত্তৰ দিব পৰা নাই গৃহমন্ত্ৰী অমিত শ্বাহে। এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাহুল গান্ধীৰ। আৰু ভোট চুৰিক লৈ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ। কৈছে যে সাহস আছে যদি মোৰ 3খন সংবাদ মেলক লৈ বিতৰ্ক কৰক। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। এইবাৰ সদনত গৰজি উঠিল কংগনা ৰাণাৱত। কৈছে যে EVM নহয়, জনতাৰ হৃদয় শেষ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক। লোকসভাৰ মজিয়াত এইবাৰ গৰজি উঠিল সাংসদ কংগনা ৰাণাৱত। EVM নহয়, জনতাৰ হৃদয় শেষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু সদনত বিৰোধীয়ে কেৱল বিশৃংখলতাৰহে সৃষ্টি কৰে। প্ৰকৃত বিষয়বস্তুৰ প্ৰতি গুৰুত্ব নিদিয়ে বিৰোধী কংগ্ৰেছে, আৰু বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কংগনা ৰাণাৱতৰ। আৰু হাৰিয়ানা নিৰ্বাচনত এগৰাকী মহিলাৰ ফটোক লৈ ৰাহুল গান্ধীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিছিল সেয়া অত্যন্ত দুখজনক বুলি কৈছে কংগনা ৰাণাৱতে। আৰু কোনো তথ্য প্ৰমাণ নোহোৱাকৈ মহিলাৰ প্লে কাৰ্ড লৈ অপমান কৰিছিল ৰাহুল গান্ধীয়ে। আৰু কংগ্ৰেছে কেৱল মহিলাক অপমানহে কৰিব পাৰে। এগৰাকী মহিলা সাংসদ হিচাপে এই কথাক লৈ অত্যন্ত লজ্জিত বুলি কৈছে কংগনা ৰাণাৱতে। আৰু মহিলাৰ সুৰক্ষাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে বহু অভিলাষী আঁচনিও আনিছে। বেটি বাচাও বেটি পঢ়াও আঁচনিৰ পৰা উজ্জ্বলা আঁচনি পৰ্যন্ত অভিলাষী আঁচনি আনিছে বিজেপি চৰকাৰখনে। কিন্তু যেতিয়াই নিৰ্বাচনত হাৰে তেতিয়াই কংগ্ৰেছে অভিযোগ আনে EVMৰ ওপৰত। আৰু কংগ্ৰেছৰ এই চৰিত্ৰ এতিয়াৰ নহয়। EVMৰ পৰিৱৰ্তে জনতাৰ হৃদয় শেষ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই মন্তব্য সাংসদ কংগনা ৰাণাৱতৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস। কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানসকলে। এক বৃহৎ খবৰ জনাইছোঁ ৰাজ্যবাসীক। বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে এইবাৰ ইতিহাস। কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে দেশৰ মুছলমানে। বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজান দেখিবলৈ পোৱা গৈছে। দানৰ টকা গণিবলৈ আনিবলগীয়া হৈছে বহু মেচিন, আৰু এটকাৰ পৰা লাখ টকালৈ বাবৰি মছজিদৰ বাবে দান দিছে মুছলমান লোকসকলে। দৰিদ্ৰৰ পৰা ধনীলৈকে মছজিদৰ বাবে সকলোৱে আগবঢ়াইছে ধন, আৰু যিয়ে যিমান পাৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে ধন। ইটা শিল বালি দানৰ পাছত এইবাৰ আহিছে টকাৰ দান। আৰু মুৰ্ছিদাবাদত নিৰ্মাণ হৈ আছে
এই বাবৰি মছজিদ সদৃশ্য এটা মছজিদ আৰু বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে এইবাৰ ইতিহাস কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানে বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ উজান দেখিবলৈ পোৱা গৈছে মুৰ্ছিদাবাদত জনাইছো আৰু এটি ব্ৰেকিং নিউজ আইনৰ নিয়মেৰে শেষ হ'ব মাটিৰ কিনা বেচা পৰীক্ষা কৰক হ'ব 3 পুৰুষৰ লোকেলিটি এতিয়াৰে পৰা আৰু কোনো বহিৰাগতক বিক্ৰী কৰা নহয় অসমৰ মাটি এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আইনৰ নিয়মেৰে শেষ হ'ব মাটিৰ কিনা বেচা পৰীক্ষা কৰক হ'ব 3 পুৰুষৰ লোকেলিটি আৰু এতিয়াৰে পৰা আৰু কোনো বহিৰাগতক বিক্ৰী কৰা নহয় অসমৰ মাটি বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব কঠোৰ আইন কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈ আছে বিদেশী সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়া জীয়াই থাকিব লাগিব জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহ'ব 3 প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি আৰু অসমত এতিয়া সংখ্যালঘিষ্ঠ হোৱাৰ পথত অসমীয়া এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত হ'ব আমাৰ আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কাইলৈ 12 ডিচেম্বৰ আৰু কাইলৈ ন্যায় পাব হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গে আৰু কাৰ খোল খাব মুখাত তাক কৰি প্ৰশ্ন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে এক ডাঙৰ খবৰ জনাইছো কোনে হত্যা কৰিছিল হিয়াৰ আমঠু জুবিন গাৰ্গক কাইলৈ দাখিল কৰা হ'ব চাৰ্জশ্বীট আৰু চাৰ্জশ্বীট দাখিলৰ পিছতেই সকলোবোৰ তথ্য ওলাই পৰিব এই মুহূৰ্তৰ খবৰ জনাইছো 12 ডিচেম্বৰত ৰাজ্যবাসীৰ বাবে আহিব বিগ নিউজ কাইলৈ ন্যায় পাব মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে আৰু ফল পাব #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যুদ্ধই প্ৰতিজন অসমীয়া এই দিনটোৰ বাবে ৰৈ আছে আৰু প্ৰতিজন ভাৰতীয়ৰ দৃষ্টি নিবদ্ধ হৈ আছে 12 ডিচেম্বৰৰ দিনটোত আৰু কাইলৈ #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ অৱসান ঘটিব ৰাজ্যৰ পদূলিৰ পৰা আদালতলৈ ধাৱমান হ'ব এই যুদ্ধ 12 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব আৰু এই গোচৰত BNSৰ 103 ধাৰা সন্নিৱিষ্ট হৈ আছে আৰু আপুনিও মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নতন্নকৈ তদন্ত চলাইছে SITয়ে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনক হাৰি নাযাব সকলোকে কঠোৰ শাস্তি প্ৰদান কৰা হ'ব আৰু এই মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ আৰু কাইলৈ হৈছে 12 ডিচেম্বৰ কাইলৈ দাখিল কৰা হ'ব হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ চাৰ্জশ্বীট আৰু ফল পাব এইবাৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গে পুনৰবাৰ জনাইছো হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপুনিও আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি দল ব্যৱসায় বাণিজ্য পথাৰ সকলো এতিয়া মিয়াৰ হাতত এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে এতিয়া বিজেপি দল অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে একো নকৰিলে বিজেপি চৰকাৰখনে মিয়াৰ ভয় দেখুওৱা মুখ্যমন্ত্ৰীয়ে মিয়াক ৰোধ কৰিব পাৰিছেনে ডাক্তৰ অভিযন্তা আৰু অন্যান্য সকলো দিশতে আগবাঢ়ি গৈছে মিয়া ব্যৱসায় বাণিজ্য পথাৰ সকলো এতিয়া মিয়াৰ হাতত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে নেতা ৰাজেন গোহাঁই আৰু ফ্ৰী আঁচনিৰে জাতিৰ উন্নতি নহয় অধপতনহে হয় বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰু অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি দল ফ্ৰী আঁচনিৰে জাতিৰ উন্নতি কেতিয়াও নহয় অধপতনহে হয় বুলি মন্তব্য আৰু অসমৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু হৈছে এতিয়া বিজেপি দল জনাইছো আৰু এটি ব্ৰেকিং নিউজ শীঘ্ৰেই উজনিৰ কেইবাটাও স্থানত হ'ব উচ্ছেদ মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ মন্তব্য ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক ৰাজ্যত আকৌ চলিব বৃহৎ উচ্ছেদ অভিযান উজনি অসমত অবৈধভাৱে থকা লোকক কৰা হ'ব উচ্ছেদ আৰু শীঘ্ৰেই উজনি অসমৰ কেইবাটাও স্থানত হ'ব উচ্ছেদ অবৈধ মিয়া য'তে বহিব ত'তেই হ'ব উচ্ছেদ আৰু কেৱল অচিনাকি লোকক কোনো খিলঞ্জীয়াই ভাড়াঘৰ নিদিব যদি চৰকাৰক সমৰ্থন নকৰে তেন্তে আমি উচ্ছেদ কৰিব নোৱাৰিম আৰু ভাড়াতীয়া ব্যৱসায় সকলোকে কঠোৰ হোৱাৰো আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খেতি কৰিবলৈও
অচিনাকি লোকক মতা বন্ধ কৰিব লাগিব আমি আৰু অচিনাকি লোকৰ বিৰুদ্ধে অসমীয়াক কঠোৰ সংকল্প লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। উজনি অসমত অবৈধভাৱে থকা লোকক কৰা হ'ব উচ্ছেদ আৰু শীঘ্ৰেই উজনি অসমৰ কেইবাটাও স্থানত হ'ব উচ্ছেদ অভিযান। অবৈধ ম্যাদ য'তে বহিব তাতেই হ'ব উচ্ছেদ। কেৱল অচিনাকি লোকক কোনো খিলঞ্জীয়াই ভাড়াঘৰ নিদিব আৰু এই আহ্বান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।